Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্সিটি গাইড ইউটিউব চেনেললৈ। বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে ফৰ্ম ফিলআপ ৰিলিজ কৰিলে কেতিয়া হ'ব বা কোন দিনাখন এক্সাম হ'ব বা কোন গিটা তোমালোকৰ চেণ্টাৰ হ'ব এক্সাম চেণ্টাৰ ইচ এণ্ড এভৰিথিং দিয়া গৈছে আৰু মই এই ভিডিঅ'টো তোমালোকক সেই বস্তুখিনি মই ডিসকাস কৰিম যে ফৰ্ম ফিলআপৰ পৰা আদি কৰি এক্সামৰ পৰা আদি কৰি ইচ এণ্ড এভৰিথিং তোমালোকে পাবা আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা তোমালোকে ভালকৈ। তো আমি যদি চাওঁ ডিব্ৰুগড় ইউনিভাৰ্সিটি তোমাৰ অনলাইন এপ্লিকেশন ডেট কেতিয়া স্টার্ট হৈ যাব আমাৰ 8/5/2025 মানে মে 8 তাৰিখে ঠিক আছে মে 8 তাৰিখে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি এক্সাম ফৰ্ম ফিলআপটো আমাৰ স্টার্ট হৈ যাব তোমাৰ ঠিক আছে আৰু এক্সাম ফৰ্ম ফিলআপটো কেতিয়া লৈকে আছে 26 মে লৈকে আছে 26 মে লৈকে আছে আৰু মই হেতুৱে ৰিকুৱেষ্ট কৰিম যাতে 26 মে লৈকে নাথাকা ইভেন 25 মে লৈকেও নাথাকা তোমালোকে যিমান পাৰা 25 মে আগত তোমালোকে ফৰ্ম ফিলআপটো কৰি শেষ কৰি দিয়া ঠিক আছে 25 মে আগত শেষ কৰি দিয়া ফৰ্ম ফিলআপটো আৰু ফৰ্ম ফিলআপ কেনেকৈ কৰিবা ইচ এণ্ড এভৰিথিং ডেসক্ৰিপচনৰ লিংকটো আছে ৱেবসাইটটোত গৈ তোমালোকে ওপেন কৰিব পাৰিবা আৰু এটা সাজেশন দিম প্লিজ তোমালোকে নিজে মোবাইলত কৰি নাথাকিবা কেতিয়াবা মোবাইলৰ ৰিসিভ নাহে বা কিবা এটা প্ৰবলেম হৈ যায়গে পাৰিলে নিজৰ ল্যাপটপত কৰিবা নহলে বা কম্পিউটাৰ দোকানত গৈ এপ্লাই কৰিবাকে দুটাই বস্তু ল্যাপটপত নহলে বা কম্পিউটাৰ দোকানত গৈ এপ্লাই কৰিবা একদম সিম্পল সলিউশন সো আমি এটা ৰিজাল্টটো কেতিয়া হ'ব ৰিজাল্ট তোমালোকৰ 18 জুলাইত আহিব ঠিক আছে 18 জুলাইত তোমালোকৰ ৰিজাল্টটো আহিব ওকে ৰিজাল্টটো তোমালোকৰ 18 জুলাইত তোমালোকে পাই যাবা কে ঠিক আছে আৰু এতিয়া যদি চাও এক্সাম কোন দিনাখন আছে এক্সাম 7 তাৰিখে আছে 7 জুলাই আৰু 8 জুলাইত আছে তোমালোকৰ ঠিক আছে 7 জুলাইত দুটা শিফট এটা হল 10টা বজাৰ পৰা 12টা বজালৈ এটা 1:30টা পৰা 3:30টা লৈ আৰু 8 জুলাইটো একে 10টা পৰা 12টা আৰু 1:30টা পৰা 3:30টা লৈ তোমালোকৰ আছে তো ইয়াতে সাবজেক্ট সমূহ আছে কোনগিটা সাবজেক্টৰ তোমালোকৰ ইয়াত এক্সাম কোনদিনাখন তোমালোকৰ ডেট বিলাক দিয়া আছে তোমালোকৰ এবাৰ মই ডকুমেন্টটো দি থৈ দিম ডেসক্ৰিপচনত এবাৰ ডাউনলোড কৰিবলৈ চাব পাৰিবা আৰু প্লাস তোমালোকে ইয়াৰ পৰা সাবজেক্টখিনি লৈ ল'ব পাৰিবা আৰু উইথ দ্য ডেসক্ৰিপচনতে মই কিছুমান সাবজেক্টৰ যিমান কোৱেশ্চন পেপাৰ বিলাক পাইছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিব্ৰুগড় কটন আৰু বেলেগ ইউনিভাৰ্সিটি সেইখিনি মই দি থৈ দিয়া আছে এবাৰ তোমালোকে লিংকটো ক্লিক কৰি পেলাই তোমালোকে চাব পাৰিবা ওকে সো এইখিনি বস্তু তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি এক্সাম ফৰ্ম ফিলআপৰ বিষয় হ'ল আৰু উইথ দ্যাট আমি যদি চাওঁ চেণ্টাৰ কি আছে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্সিটি চেণ্টাৰ তোমালোকৰ কেইটামান আমি দেখা পাম আমি এতিয়া আছে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী নিৰজুলি অৰুণাচলত তাৰছত ডিফু আছে তো এইগিটা আমাৰ চেণ্টাৰ আমি দেখিব পাইছো তো তোমালোকৰ এইগিটা চেণ্টাৰ ভিতৰত যেটো নিয়াৰেষ্ট চেণ্টাৰ হয় সিলেক্ট কৰিব পাৰিবা আৰু আপকামিং ডেজত আমি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ লগতে ষ্টেট ইউনিভাৰ্সিটি সমূহৰ ফ্ৰী গাইডেন্স সেশন আমি সাধাৰণতে আনি আছো বহুতকিটা সাবজেক্টৰ অলৰেডি হৈ গৈছে আৰু নোহোৱা সাবজেক্ট গিটাৰ আপকামিং ডেজত আহি আছে তোমালোকৰ আমাৰ ডেসক্ৰিপচনত দিয়া WhatsApp গ্ৰুপটো তোমালোকে জয়েন হৈ ল'ব পাৰিবা ফ্ৰী গাইডেন্স সেশন সমূহৰ বাবে আৰু আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ ইয়াতে বহুতখিনি ভিডিঅ'ছ এক্সামৰ কাৰণে তোমালোকৰ ৰিলেটেড সাবজেক্টৰ কেনেকৈ প্ৰিপাৰেচন কৰিব পাৰিবা ইংলিছৰ পৰা লৈ যিমানখিনি তোমালোকৰ সাবজেক্ট আছে বহুতখিনি মই ভিডিঅ'ছ অলৰেডি দি থৈ দিয়া আছে এতিয়া তো তোমালোকে এবাৰ চেক কৰিব পাৰিবা আৰু উইথ দ্যাট আমাৰ ডেসক্ৰিপচনত দিয়া WhatsApp গ্ৰুপটো জয়েন হয় তোমালোকে আপকামিং ডেজৰ আপডেট সমূহ পাই থাকিবা গুৱাহাটী ফৰ্ম ফিলআপ আহিলে বা কটনৰ বা অন্যান্য ষ্টেট ইউনিভাৰ্সিটি সমূহৰ যদি ফৰ্ম ফিলআপ বিলাক আহি যায় সেইখিনি মই তোমালোকক ইনফৰমেশনটো দি দিয়া যাব অন দা গো ঠিক আছে সো এইখিনি তোমালোকে ভালকে চোৱা আৰু প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰি দিয়া আমি যদি চাওঁ এতিয়া আমাৰ হাতত মাত্ৰ 2 মাহ আছে ঠিক আছে মাত্ৰ 2 মাহ আছে এই 2 মাহত যদি এন্ট্ৰেন্সখনটো ক্ৰ্যাক কৰিব বিচাৰিছা অলপমান কিছুমান বস্তু এৰি পেলাই ভালকে এই 2 মাহ প্ৰিপাৰেচনত লাগা যাতে তোমাৰ নিজৰ ইউনিভাৰ্সিটিখন যিখন ইউনিভাৰ্সিটি প্ল্যান কৰি আছা এটা গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে বহুতে ভাবি আছে গুৱাহাটী ফৰ্ম ফিলআপটো কিছুদিন পিছতে আহিব আৰু এক্সামটো ক'ব গ'লে গুৱাহাটী ডিব্ৰুগড় পিছতে হ'বগে ওকে ডিব্ৰুগড় পিছত প্ৰায় ক'ব গ'লে 12 তাৰিখ বা 10 তাৰিখ সেই তেনেকুৱা ৰেঞ্জতে আমাৰ গুৱাহাটী ফৰ্ম এক্সাম ডেটটো পাম আৰু কটনৰ যদি চাও কটনৰ এই ডিব্ৰুগড় আগতে আমাৰ কটনৰ এক্সাম ডেট আহি যাব আৰু ভট্টদেৱৰ গুৱাহাটীৰ পিছত হ'বগে গুৱাহাটী ইউনিভাৰ্সিটি হৈ যোৱাৰ পিছত ভট্টদেৱ ইউনিভাৰ্সিটি আহিব আৰু বাকি অন্যান্য ষ্টেট ইউনিভাৰ্সিটি সমূহৰ নতুনকৈ যি সকলো আহিছে তো সব ফৰ্ম ফিলআপৰ ডিটেইলছ খিনি তোমালোকক এই চেনেলটোত পাই যাবা থ্যাংক ইউ সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ বাবে এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম